প্ৰিয় দৰ্শক, এই নিয়োগৰ পদ্ধতি জড়িত হয় গভৰ্ণমেণ্ট অফ আছাম, অসম চৰকাৰৰ অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন, শিক্ষা বিভাগৰ BTC কোকৰাঝাৰৰ আণ্ডাৰৰ UP স্কুলৰ চাকৰি, এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ। ইয়াৰ বাবে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ দ্বাৰা এপ্লিকেশ্যন কৰিব লাগিব। https://education.bodoland.gov.in আৰু আছাম টেট পাছ কৰা, নহ'লে চেণ্ট্ৰেল টেট, নহ'লে BTC টেট পাছ কৰা, এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ, এই তিনিটা প্ৰকাৰৰ। পে'মেণ্ট 14,000 পৰা 70,000 টকা, 14,000 পৰা 70,000 টকা দৰমহা লাভ কৰিব। গ্ৰেড পে'টো থাকিবই, লগত অন্যান্য মেডিকেল এলাৱেঞ্চ, DA, তাৰপিছত কিছুমান ক্ষেত্ৰত হয়তো TAও থাকে ইত্যাদি পাব। আৰু কিছুমান কণ্ডিশ্যন আছে যে যিকোনো সময়ত পষ্টপ'ন বা কেঞ্চেল কৰিব পাৰে এই এডভাৰটাইজমেণ্টটো। অকল আছাম টেট, C টেট বা BTC টেট UP পাছ কৰা সকলেহে এপ্লাই কৰিব পাৰিব। লেংগুৱেজ 1 বা 2 এইটো মিলিব লাগিব আপোনাৰ C টেট, BTC টেট বা A টেটত। মেৰিট লিষ্টটো প্ৰত্যেক ডিষ্ট্ৰিক্টৰ বাবে বেলেগকৈ থাকিব আৰু 18 বছৰতকৈ তলত, 40তকৈ ওপৰত নহ'ব। কিন্তু 42 বছৰ এক্স ছাৰ্ভিচমেনক দিছে, 43 OBC MOBC, 45 SC ST প্লেইন হিলছ, 50 PWD। 1 জানুৱাৰী 2025 গণনা কৰিব লাগিব। অফলাইন মোডত নহ'ব, প্ৰত্যেক বস্তু আপোনালোকে ডকুমেণ্ট যি বিচাৰে সেইটো দিব লাগিব, নহ'লে কিন্তু কেঞ্চেল হ'ব। বাকী 3% পষ্টটো মাৰ্টিয়াৰ আৰু ভিক্টিম ফেমিলি যি বড়োলেণ্ড মুভমেণ্টৰ হয় তেওঁলোকৰ কাৰণে দিয়া হৈছে। এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল, হাই ছেকেণ্ডেৰী পাছ কৰিলেই হ'ব। আৰু গ্ৰেজুৱেশ্যন লাগিব, গ্ৰেজুৱেট ফ্ৰম দ্য UGC ৰিকগনাইজ বিশ্ববিদ্যালয়। তাতে এই দুটা পৰীক্ষাতে 5%কৈ পাব। আৰু লাগিব 2 বছৰীয়া DLED, ইয়াতো 5% যোগ হ'ব, বা BEd হ'লেও হ'ব। আৰু A টেট, C টেট, BTC টেট। নন এছেঞ্চিয়েলত আছে NCC চাৰ্টিফিকেট 5 মাৰ্ক, C, B হ'লে 3। আৰু নেশ্যনেল লেভেল ষ্টেটক, নেশ্যনক যদি আপুনি ৰিপ্ৰেজেণ্ট কৰিছে, খেলিছে, পাৰ্টিচিপেট কৰিছে 5 মাৰ্ক। 5 মাৰ্ক যদি আপুনি কালচাৰেল এক্টিভিটিছ কৰিছে নেশ্যনেল বা ইয়াৰ বাহিৰত, 5 মাৰ্ক মেক্সিমাম পাব, টোটেল 100। ছায়েন্স টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল, আগৰটো আছিলে এছিষ্টেণ্ট টিচাৰ। গতিকে ছায়েন্স টিচাৰৰ কাৰণে কি লাগিব? ছায়েন্স টিচাৰৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ লাগিবই, BSc লাগিবই, 2 বছৰীয়া DLED, BEd, আছাম টেট, C টেট এইটো লাগিব। সকলোতে 5%কৈ থাকিব। আছাম টেট মানে টেটত 80% থাকিব। নন এছেঞ্চিয়েল NCC 5 মাৰ্ক থাকিব, C, B মানে বাকী আগৰ লেখীয়া ছেম আৰু মই এইটো বাৰে বাৰে ৰিপিট নকৰোঁ আৰু, টোটেল 100 মাৰ্ক। হিন্দী টিচাৰৰ কাৰণে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ লাগিব, হিন্দী গ্ৰেজুৱেশ্যনত থাকিব লাগিব, DLED লাগিব, C টেট, আছাম টেট, আপাৰ প্ৰাইমেৰী স্কুলৰ লগত জড়িত, NCC আৰু ইত্যাদি এইবোৰতো গম পায়, বাকী ছেম থাকিব। স্কেল অফ পে' আপোনাৰ 14,000 বা 70,000 টকা ক'লোৱে। নট ক্লিয়াৰ ষ্টেটাছ থাকিলে কিন্তু এপ্লাই কৰিব নোৱাৰিব। বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট যদি কৰিছে তেতিয়াহ'লে অৰিজিনেল যিটো হ'ব ফাৰ্ষ্ট বেটাৰমেণ্ট বা ইম্প্ৰুভমেণ্টৰ সেইটোকে ধৰা যাব। আৰু এইটো হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, স্পাইচিমেন হয় এইটো। গতিকে এনেকুৱাকৈ আপোনালোকে যি বিচাৰে দিব লাগিব। কি লাগিব? ডকুমেণ্ট লাগিব, মেট্ৰিকৰ এডমিট কাৰ্ড, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, ডিপ্ল'মা লাগিব, বড়ো, অসমীয়া, বেংগালী যদি আছে, যিকোনো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট হায়াৰ এডুকেশ্যনৰ, DLED, BEd ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰ আৰু চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ডকুমেণ্ট যিটো PRC লগত জড়িত অসমৰ, চাৰ্টিফিকেট, মাৰ্কশ্বিট, আছাম টেট, C টেট, BTC টেট যিটো হয় UPৰ, আৰু যদি ডিজেবিলিটি চাৰ্টিফিকেট আছে সেয়া, এক্স ছাৰ্ভিচমেন হ'লে সেইটো, BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, স্কেন ছিগনেচাৰ। এইকেইটাই মূল কথা আৰু নাই আৰু।